নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে দীপাৱলী আৰু কালী পূজা। সকলোকে পবিত্ৰ দীপাৱলী আৰু কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱন মধুময় হওক, আলোকময় হওক। যিহেতু এই সময়ছোৱাতে প্ৰতিদিনে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ক। আপোনালোকৰ সমস্যাসমূহৰ জ্যোতিষশাস্ত্ৰসন্মত আমি সমাধান দিবলৈ চেষ্টা কৰোঁ, দাদাই দিবলৈ চেষ্টা কৰি যায়। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। মই প্ৰথমতে সকলোকে দীপান্বিতা আৰু কালী পূজা ভূত চতুৰ্দশী আদিৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। এতিয়া আজিৰ দিনটোৰ গ্ৰহগতিৰ বিষয়ে মই ক'ম। শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত, আজি ৰবি বুধ লগ্ন বহি আছে তুলা ৰাশিত, আজি মংগল বহি আছে তুলা ৰাশিত, শুক্ৰ আজিৰ দিনটোত বহি আছে চন্দ্ৰৰ লগত কন্যা ৰাশিত, কেতু আজি সিংহ ৰাশিত বহি আছে, বৃহস্পতি আজি কৰ্কট ৰাশিত বহি আছে। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। কাপছ এণ্ড পেণ্টাকলছ, এই দুখন টেৰট কাৰ্ড মতে আজি নিজৰ ভুলৰ বাবে বিভিন্ন সুযোগ হাতৰ পৰা গুচি যাব পাৰে। দাম্পত্যত মধ্যম ফল, অশান্তিও আছে। আজি শিল্প জগতৰ লগত জড়িতসকলৰ ভাল, স্বাস্থ্য মধ্যম, লাকি কালাৰ ৰেড, আনলাকি কালাৰ গ্ৰীণ কালাৰ। এতিয়া আহক চৰ্টছ এণ্ড কাপছ, বৃষ ৰাশি টৰাক্স। আজি ব্যৱসায় বাণিজ্যত নতুন যোগাযোগ আদি লাভৱান হ'ব। বিদ্যাত শুভ ফল। আজি কম্পিটিটিভ এক্সামত ভাল ফল দেখা নাযায়। মনৰ ইচ্ছা পূৰণ হোৱাৰ আশা, প্ৰেমত উৎসাহ থাকিব। ক্ৰীম কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। কাপছ এণ্ড হেংমেন, জেমিনি। আজি স্বাস্থ্য ভালে দেখা যায়, ভাগ্য উন্নতিৰ যুগ। সুযোগ পালে আন্তৰিক প্ৰচেষ্টা কৰক, শুভ ফল দিব। পিতৃ মাতৃৰ বাবে চিন্তা থাকিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মা কালীৰ আৰাধনা কৰক। আজি এনেও কালী পূজা, গতিকে কালী মন্দিৰ দৰ্শন কৰক, শুভ ফল পাব। পাৰ্পল কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স, কৰ্কট ৰাশি কেঞ্চাৰ। আজি নিবনুৱাসকলৰ মনত আশাৰ সঞ্চাৰ হ'ব। বন্ধুৱে বিশ্বাসঘাতকতা কৰিব পাৰে, সাৱধান হওক। গৱেষণামূলক কৰ্মত শুভ ফল। আজি ৰাতি দেৱী কালীৰ মন্দিৰত অঞ্জলি লওক, শুভ ফল দিব। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ গল্ডেন কালাৰ। এখন পত্ৰ লৈছোঁ। এইখিনিতে পত্ৰখনত এগৰাকীয়ে কালী পূজাৰ বিষয়ে জানিব বিচাৰিছে। কালী পূজাৰ নীতি নিয়মসমূহৰ পদ্ধতি। হয়, আচলতে আজিৰ দিনটোত অমাৱস্যা তিথি আবেলি 3:40 পৰা কাইলৈ 21 তাৰিখে 5:44 থাকিব। আৰু এই তিথিৰ ভিতৰত জাগ্ৰত সময়, মানে কালী পূজাটো সাধাৰণতে নিশা হয়, গতিকে নিশাৰ ভাগত যদি আপুনি কালী পূজা কৰে তেতিয়া অতি শুভ ফল পাব। আৰু এই তিথিৰ ভিতৰত জাগ্ৰত কালী মন্দিৰত আপুনি যদি ৰঙা কলা বৰণৰ মিঠাই ভোগ হিচাপে আগবঢ়ায়, নৈবেদ্য আগবঢ়ায়, আৰু প্ৰথমতে লক্ষ্মী দেৱীৰ বায়েক হ'ল অলক্ষ্মী, ঘৰৰ পৰা অলক্ষ্মী খেদক, তাৰমানে অলক্ষ্মী দেৱীৰ পূজা কৰিব লাগে। গোবৰ আৰু মাটিৰে পুতলাৰ নিচিনা এটা বনাব, দেৱী অলক্ষ্মীক বনাব। আৰু আপুনি কুলা বজাই বজাই ডাঙৰ লাখুটি এটা ল'ব, সেই পুতলাটোক আপুনি পিটি পিটি বহুত দূৰণিলৈ যেনে পথাৰত লৈ যাব আৰু জুইৰে পুৰি পেলাব। তাৰপাছত ঘৰলৈ আকৌ উভতি আহিব, তেতিয়া দেৱী লক্ষ্মীৰ পূজা পাতল কৰক। আৰু তাৰপাছত ৰাতি কালীৰ পূজা পাতল কৰক। তেতিয়া সোনকালে আপুনি অতি শুভ ফল লাভ কৰিব পাৰিব। আৰু মনত ৰাখিব, কালীমাৰ যদি আপুনি কৃপা লাভ কৰে তেতিয়া শনিৰ দশা নাশ হয়। শনি আপোনাক কেতিয়াও অনিষ্ট কৰিব নোৱাৰে। আৰু সকলো ফালতে আপুনি শুভ ফল লাভ কৰিব পাৰিব। সকলোৱে দিনৰ ভাগত লঘোণত থাকক, ৰাতি কালী পূজা কৰক। কালী পূজা শেষ হোৱাৰ পিছত অঞ্জলি লোৱাৰ পাছত আপুনি ফল মূল আদি আশা কৰিব পাৰে, তেতিয়া নিশ্চয় কালীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটো অব্যাহত থাকিব। এটি চমু বাণিজ্যিক বিৰতি এইখিনিতে লৈ লৈছোঁ। খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ এই বিশেষ হিতান্তি। দাদা, আমি আনকেইটা ৰাখিব লাগবাওঁ। হয়, এতিয়া কাপছ এণ্ড চৰ্টছ, সিংহ ৰাশি লিঅ'। আজি চাকৰিয়ালসকলৰ কিছু লেঠা থাকিব। ভ্ৰমণৰ যুগ, বিয়া বাৰুৰ চিন্তা ভাৱনা কৰিব পাৰে, পাবলগীয়া ধন ঘূৰাই পাব পাৰে। আজি পাৰিলে দুখীয়া লোকসকলক টকা পইচা আদি দি সহায় কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড পেণ্টাকলছ, কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলে আজি কালী পূজা বুলি কালী মন্দিৰত ফল মূল দক্ষিণা দি আগবঢ়াওক, ভাল হ'ব। হঠাৎ গুৰুজনৰ সৈতে তৰ্ক বিতৰ্ক হ'ব পাৰে, সাৱধান হওক।
সমাজকৰ্মীৰ দক্ষতা বৃদ্ধি, ভাতৃৰ কৰ্মপ্ৰাপ্তিৰ যুগ, প্ৰেমত শুভ ফল। গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক তুলা ৰাশিলৈ লিব্ৰা, কাপছ এণ্ড শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে আজি চিনেমা শিল্পীসকলৰ আৰ্থিক উন্নতিৰ যুগ। শৰীৰৰ প্ৰতি নজৰ ৰাখক। সন্তানৰ বিদ্যাত সফলতা, আনন্দ বৃদ্ধি, দাম্পত্যত মধ্যম ফল। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ৰঙা কলা বৰ্ণৰ কাপোৰ কানি পিন্ধি দেৱী কালীৰ মন্দিৰ দৰ্শন কৰক, কালী পূজা উপভোগ কৰক, নিশ্চয় দেৱী কালীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, ভাল হ'ব। পিংক কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড ওৱান্স, বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। আজি কৰ্মৰ ক্ষেত্ৰত বাধা আহিব পাৰে, ভাতৃৰ স্বাস্থ্যৰ অৱনতি, বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, ব্যৱসায় বাণিজ্যত সফলতা লাভ। আজি মেৰুণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। দাদা বিষয় কেনেধৰণৰ আছে আজি? হয়, আজিৰ বিষয় হ'ল বিভিন্ন দিশৰ ওখ মাটিৰ ফল। আগ্নেয় দিশত যদি আপোনাৰ বাৰীৰ মাটি অকণমান ওখ হয় তেতিয়া ধনলাভ হ'ব, ধন পাব। নদীৰ দিশত ওখ মাটি থাকিলে সন্তানৰ শুভ ফল দিয়ে। ঈশান কোণত ওখ মাটি থাকিলে সুখদায়ক। বায়ব্য কোণত যদি ওখ মাটি থাকে ধননাশক। পূব দিশে থাকিলে সন্তান হানিকাৰক। পশ্চিম দিশে যদি মাটি অকণমান ওখ হয় তেতিয়া সুখদায়ক হ'ব। উত্তৰ দিশত ৰোগ বৰ্ধনকাৰী, ৰোগ বাঢ়িব। দক্ষিণ দিশত ৰোগ হৰণকাৰী। গতিকে ঘৰ বনোৱাৰ সময়ত ঈশান কোণৰ অৱস্থান সম্পৰ্কে সতৰ্ক থাকিব। এই দিশটো অন্য দিশৰ পৰা অকণমান তলত আৰু মুক্ত ৰাখিলে বেছি ভাল। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশি ফালে চাওঁ। হয়, এতিয়া কাপছ এণ্ড এইজ অফ শ্ব'ৰ্ছ, ধনুৰাশি, চেৰিয়াছ। আজি ব্যৱসায় বাণিজ্যত মন দিয়াৰ লগত আৰ্থিক দিশতো নজৰ ৰাখক। ভ্ৰমণত বাধা পাব, শৰীৰ মধ্যম। ঘৰুৱা সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে ভাবি চিন্তি লওক। লাকি কালাৰ য়েলো, আনলাকি কালাৰ গ্ৰীণ। এতিয়া আহক কাপছ এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি যান বাহন ক্ৰয় কৰিব পাৰে, সংগ্ৰাস ত্যাগ কৰক। আজি দাম্পত্যত ভালে যোগ দেখা নাযায়, পিতৃৰ শৰীৰৰ প্ৰতি চিন্তা থাকিব। আজি ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ, একৰিয়াছ, ওৱান্স এণ্ড কাপছ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দেৱী কালীৰ মন্দিৰত খিচিৰি পায়স আদি ভোগ হিচাপে আগবঢ়াওক, ফল পাব। আজি সন্তানৰ ওপৰত দায়িত্ব অৰ্পণ কৰক। ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি, পাৰিবাৰিক দিশত শুভ, ব্যৱসায় বাণিজ্যত শুভ। আজি ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি। মীন ৰাশি, কাপছ এণ্ড চেৰিয়ট। আজি পুত্ৰ সন্তানক লৈ চিন্তিত হ'ব, ভ্ৰমণ নকৰাই ভাল। আজি বিভিন্ন খা খবৰত আপুনি মধ্যম ফল পাব, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দেৱী কালীৰ মন্দিৰত ৰূপৰ কইন আগবঢ়াওক। আৰু কাইলৈ কালী পূজা হোৱাৰ পাছত আপুনি সেই কইন ঘৰলৈ লৈ আনিব আৰু কেছ বক্সত ৰাখি থওক, নিশ্চয় ফল লাভ কৰিব পাৰিব। গল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম। আপোনাৰ ঠিকনাটো এবাৰ জনাব। হয়, আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আমাৰ ঠিকনা এস্ক্ল'জাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। আৰু আমাৰ ফোন নম্বৰ হ'ল 9085949309। ইমেইল এড্ৰেছ হ'ল kiroyang@kiroyang.com। আৰু ফেচবুক পেজত যদি মোক বিচাৰে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ধন্যবাদ। জয় মা কালী। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাইও বিদায় লৈছোঁ। ধন্যবাদ।